হেল্ল' বন্ধুহঁত, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এনেকুৱা এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। এইটা হ'ল অকল খেতিয়কৰ কাৰণে। তাহলে বেছি কথা নকয়, বলক আমি যাওঁ আৰু কথাখন পাতি লওঁ। তো বন্ধুহঁত, আপোনালোকে মোৰ ভিডিঅ'ত থাম্বনেইলটো চাই গমেই পাইছে মই কোনটো বিষয়ত আজি ভিডিঅ' বনাবলৈ গৈ আছোঁ। তো প্ৰথমে আপোনালোকক এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' চাব যে ভিডিঅ'ত কি কওঁ মই। আৰু আপোনালোকে চাইছে মোৰ ৰাস্তাটো বেয়া। প্ৰথমতে মোৰ এটা ফ্ৰেণ্ডক মই পিক আপ কৰিম। তাক মই ফোন কৰিছোঁ, ঘৰতে আছে, তাক ল'ব লাগিব। নক কৰি চাওঁ কোনো আছেনে নাই। এই খোল আৰু এবাৰ নক কৰোঁ। মই এইপিনে আৰু ই কৰি আছোঁ, ইপিনে আহি আছে। তো আপোনালোকে চাইছে, ইয়াৰ নাম হ'ল মুকছেদুল। তো বৰ্তমান মানে আছাম পুলিচত মানে ই কৰি আছে, ট্ৰেইনিং কৰি আছে। তাৰমানে চাকৰি আৰু মানে হ'বই প্ৰায়। তো এতিয়া ড্ৰাইভাৰী কৰিব মুকছেদুল। আমি যাম। হেলমেটটো প্ৰথমতে পিন্ধি লোৱা। সেক্সি হেলমেটটো সেক্সি লাগিছে না, একদম ৰিপ্লায়াৰৰ মাল চাবানা। 1000 টকা লৈছে। তো এনেদৰে যাওঁতে যাওঁতে মোৰ আৰু মোৰ বন্ধুৰ এটা জুবিন দা গীত মনত পৰি গ'ল। কি হ'ব এই জীৱন তুমি নহ'লে, কাৰ বাবে ৰচিব ৰংবিহীন হৈ ৰ'ব ভাষাবোৰ হিয়াৰে, অৰ্থহীন লাগে সকলো। তো এনেদৰে আহিলোঁ আৰু জুবিনদাৰ গীত গাই গাই। ৰাস্তা ঘাট এনেকুৱা ধৰণৰ হৈ গৈছে না, ধূলা বালিত মানে নেদেখাবলৈ হৈ গৈছে। আপুনি চাওক না কেনে ধৰণৰ কাম হৈ গৈছে। ধূলা ইমান লাগছে না ৰে, ৰাস্তাখন মানে একদম চৌখন বেয়া হৈ যায়। মানে হেলমেটৰ যিটো মানে যিটো ই থাকে, মানে কাঠ থাকে, এই কাঠটো একদম বেয়া হৈ যায়। তো বন্ধুহঁত, আপোনালোকে এটা কথা মনত কৰিছেনে, যিবিলাকে ৱাটাৰ হাউচ আছে, এই পানী দিয়া যিবিলাকে হয়, মানে যিবিলাক অঞ্চলত পানীৰ দৰকাৰ, চৰকাৰে এইবিলাকত পানী বেছিকৈ নিদিয়ে। আৰু যিবিলাক অঞ্চলত পানীৰ দৰকাৰ নাই, মানে পানী আছেই, এইবিলাক অঞ্চলত দি দিয়ে। মানে এইটো অঞ্চলত মানে আপুনি চাইছেনে, এই বৌবাজাৰ যিটো বাজাৰ চাইছে, এইটোত মানে পানীৰ বহুত হাহাকাৰ আৰু তেল ঢালা, এইবিলাক মানে পাহাৰীয়া অঞ্চলত বহুত পানীৰ হাহাকাৰ। কিন্তু ইহঁতে যে পানী পাইছে, কিমান আনন্দিত হৈছে। বন্ধুহঁত, আপুনি এটা কথা চিন্তা কৰিব যে এইবিলাক পানীৰ মানে যিবিলাক চৰকাৰে 10 টকা আহে যদিও, এইবিলাকে 5 টকা মানে মানুহেই খাই দিয়ে আৰু 5 টকাৰ কাম কৰে। মানে ইমান লেহেম গতিত কামবিলাক হৈ থাকে না, চৰকাৰৰ কথা কি ক'ম আৰু, আপোনালোকেতো ভালদৰেই জানে ন, যিবিলাক ৰাজনীতি খেলে আৰু সিহঁতৰ কথা কি ক'ম দেই। আৰু চাইছেনে কিমান আনন্দিত হৈছে পানী চাই। আমাৰ গাঁৱতেতো পানীৰ অভাৱ নাই আৰু। তো আপোনালোকে চাই আছে, খেতিয়কে পথাৰত কাম কৰি আছে। আমাৰ অসমৰ কালচাৰে এনেকুৱা ধৰণৰ, খুব ভাল লগা। তো এনেদৰে আহিয়ে প্ৰায় পায়ে গ'লোঁ। আমাক য'ৰ পৰা মাতিছিলে, এই দোকানত পৰাই আমি পায়ে গ'লোঁ। তো আমাক এই যিটো ৰাইট ছাইডত যাব লাগিব। তো এইটো অইডবা বজাৰ, যিটো আধা মেঘালয় আৰু আধা অসমত পৰে। আমি ফাইনেলি আহি গ'লোঁ। আপুনি ন আংকেল? আংকেলক চাই ভাল লাগিলে। ভালেই খবৰ। তো এইটো চাব আংকেলক, মানে আংকেলৰে দোকান হয়। আমি যিটো আপোনালোকক দেখাবলৈ ওলাইছোঁ, যিটো এইটো আংকেলৰে দোকান হয়। আংকেলৰ নামটো কি আছিল? ৰবিয়েল হক আছিল আংকেলৰ নাম। তো মই কেইবাদিনৰ পৰা আপোনালোকে চাই আছে যে চাই আছোঁ, মানে কলেজত গৈ আছোঁ আৰু আহি আছোঁ। আপোনালোকে চাব যে এইটো হ'ল মানগছৰ ৰোড যিটো, আৰু এইটো হ'ল মানে আপোনাৰ গাৰোবাদাৰ ৰোড, আৰু ইপিনে যিটো গৈছে এইটো হ'ল বাগাপাৰা, যিটো মানে অসমৰ যিটো মানে বাগাপাৰা। তো তাৰ মাজতে এইটো হ'ল দোকান, মানে দোকান জাষ্ট ষ্টাৰ্টিঙে হ'ল, মানে এতিয়া মানে ভালদৰে অ'পেন কৰা নাই। এতিয়া কাম ষ্টাৰ্ট হোৱা নাই, জাষ্ট অকল ষ্টাৰ্টিঙে হ'ল। তো আপোনালোকে চাইছে, আপোনালোকে চাব পাৰিছে। তো এইটো গাড়ী যিটো আপোনালোকে মানে কৃষকৰ কাৰণে ইমানেই ভাল হ'ব। এটা মানে এবিঘা জমিন যদি হাল বাব লাগে, তাহলে কমেৰ পক্ষে নিচিনা 2500 টকা লাগে। তো আপোনাৰ এইটো গাড়ীটোৰ দাম কিমান আছে আংকেল? দাম আছে 40,000 টাকা। গাড়ীৰ দামটো আছে 40,000 টকা। 40,000 মানে আপুনি যদি মানে 2-4 বিঘা 5 বিঘা যদি মানে জমি থাকে, মাটি থাকে, তাহলে আপুনিতো নিজেই কৰিব পাৰিব। আৰু বেলেগৰ যদি 2-4 বিঘা আপুনি কৰি দিয়ে, তাহলে আৰু ইমান ভাল হ'ব। মানে আপোনাৰ মানে ভাবি চাওক যে 2500 টকা যদি আপুনি 10 বিঘা জমি যদি হাল বাব পাৰে, তাহলে 10,000 জমি যদি ভাল পাব 25,000 টকা। মানে এবছৰত যদি আপুনি 25,000 টকা, গাড়ীটো নষ্ট নহয় ন। আপুনি ভাবক যে এটা মানে এইটো আপুনি মানে যদি এবিঘা জমিন হাল বাবলৈ যায়, তাহলে আপোনাৰ মানে কিমান তেল লাগিব?
লিটাৰ তেল হ'লে 1 বিঘা জমিন হাল বোৱা যাব। একদম ফুল ফিল হাল বাব পাৰিব। একদম 1 লিটাৰ তেলৰ দাম কিমান আছে? 100 টকা। 100 টকাত আপুনি মানে ফুল 1 বিঘা জমিনৰ হাল বাব পাৰিছে। আৰু মানে এইটো যে চকা লগাইছে, মানে এইটো যে আমি যেটা হাল পাব, কেনেধৰণে হাল পাব? চকা ৰাস্তা দি যাওয়ার টাইমে এই টায়ার লাগান লাগবো, জমিনত যায় ওই রিং আছে ওই এইটো এইটো আপোনালোকে অলপ চাব, এনেকুৱা ধৰণৰ হ'ব। এই ব্লেড লাগান লাগবো। এইটো অলপ এনে এইটো টায়ার খুলি টায়ারটো খুলি এটা লগাই দিব, মানে হাল বাব ন। এইটো ব্লেড কৰা যায় আৰু একদম মানে যেটা আপুনি চাইছে যে ৰেডিমেড সিস্টেম। আৰু এইটো যেটা চাইছে এইটো এই একে সিস্টেম চাকা, একে সিস্টেমে ওডাল চাকা খুলিয়ে ওই ব্লেড লাগান লাগবো। এনে ধৰণৰ ন, সকলো এনে ধৰণৰ। মানে অলপ বেলেগ চাই আছো, মানে এইটোৰ দামটো অলপ বেলেগ হ'ব নেকি? বেছি আছে ন? এইটো আপুনি অলপ মানে এইটো কিমান দাম আছে এইটোৰ? এইটোৰ দাম আছে 46,500। 45 মানে মানে 46,000 টকা, 46,500 টকা। মানে আপুনি মানে এইটোৰ দাম অলপ মানে কম আছে, এইটোৰ দাম অলপ বেছি আছে। মানে এইটো আপুনি ফেচিলিটি অলপ চাই আছে যে এইটো অলপ মানে অলপ ভিআইপি ধৰণৰ ফেচিলিটি লাগিছে। এটা ষ্টাৰ্টিং পাব, এনে ধৰণৰ পাব, অলপ পাব। আৰু এইটো অলপ যেটা মানে ইঞ্জিনটো আছে, এইটো ইঞ্জিনটো অলপ পাৱাৰ বেছি হ'ব। আৰু এইটো ইঞ্জিন যেটা আছে আপুনি চাইছে, এইটো ইঞ্জিন অলপ পাৱাৰ কম হ'ব। তো আপুনি মানে কি কৰিব, আপুনি যদি কৃষক হয়, আপুনি এইটো ভিডিঅ' আপোনাৰ কাৰণে ইমানেই সুন্দৰ, আপুনি ইমানেই গুৰুত্বপূৰ্ণ। তো আপোনাৰ মানে আপুনি অকল আপোনাৰ বাবে নহয়, বেলেগৰ কাৰণে আপুনি মানে ভিডিঅ'খন শ্বেয়াৰ কৰিব পাৰিব। আপুনি হোৱাটছএপৰ দ্বাৰা যিকোনো দ্বাৰা আপুনি শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। আৰু ইয়াৰ পিছতে আপুনি অকল নহয়, এতিয়া অলপ কেইটামান বস্তু চাইছে, এইটোৱে অকল নহয়, আংকেলৰ ঘৰত আৰু বহুতে আছে। আপুনি চাইছে যে নতুন দোকান, এতিয়ালৈকে মানে এনেকুৱা ভাল ধৰণৰ কাম হোৱা নাই। হোৱাৰ পিছতে মানে ইয়াতে লৈ আহিব। আৰু ঘৰত আছে ন মাল বহুত আৰু আছে। তো ইয়াত আনিলে এটা চুৰিৰ কথাও আছে, যে চুৰি কৰি লৈ যাব পাৰে, সেইকাৰণে এতিয়া অনা নাই। তো আপুনি চাইছে যে এইটো এটা হ'ল মানে যেটা আছে ধান বঙা মেচিন, যেটা হয় নে নাই, আমাৰ চাউল ওলায়, হয়। আৰু এইটো এনেকুৱা ধৰণৰ যে আপোনাৰ তুহ নাথাকে, চাউলত তুহ নাথাকে, ওলাই যায় একদম। চাও না, আপুনি ঘৰত চলাই আছে নেকি? এইটোৰ দাম কিমান আছে? 32,000 হ'ব ন। তো চাওক, মানে যদি আপুনি 1 মোন ধান যদি আপুনি বানিবলৈ যায়, তাহলে আপোনাৰ লাগে কমচে কম মানে 70-80 টকা লাগিবই। তো 70-80 টকা লাগিব, আপুনি ঘৰতে মানে ষ্টাৰ্ট কৰি দিয়ক। মানে এনে এইটো মানে এনেকুৱা ধৰণৰ যে আপুনি নিজৰ কামৰ লগতে বেলেগৰো কৰি দিব পাৰিব, ঘৰতে ৰাখিব। আপোনাৰতো বিদ্যুৎ খৰচ হৈয়ে আছে, সিঙ্গেল ফেজ ন। তো মানে মানে যদি আপুনি এমাহ যদি ধান ভাঙায়, মানে ধৰক আপুনি মানে এমাহৰ ভিতৰত মানে ধৰক কমৰ পক্ষে আপুনি 50 মোন ধান ভঙাইছে, ঠিক আছে। 50 মোন কৰিছে, কিমান আপোনাৰ বিজুলী বিলটো আহিব কিমান? 100-150 টকা। মানে আপুনি 50 মোন ধানত আপুনি ইনটু কৰি চাব কেনেকুৱা ধৰণৰ বিল কিমান আহি যায়। আৰু তাৰ মাজতে 100-150 টকা মানে কৈছে, আৰু লাগিলে আপোনাৰ 500 টকাই বিল আহিল, কিন্তু আপুনি ভাবিছে যে 50 মোন ধানত আপোনাৰ মানে লাভটো হৈ আছে না, নিজৰ লগতে আপুনি হৈছে। আৰু আপুনি চাইছে যে মেড ইন ইণ্ডিয়া, আৰু ইণ্ডিয়াৰ একদম ইণ্ডিয়াৰ আৱিষ্কাৰ, হয়। তাৰপিছত অকল চাইছে 6 ৱাট, ঠিক আছে, 300 মডেল। আৰু এতিয়া আপুনি চাই আছে যে এই দুটা চাইছে, মানে তাতকৈ অলপ ইঞ্জিনটো এইটো অলপ মানে পাৱাৰটো বেছি হ'ব। এইটো আপুনি এইটোৰে মানে যেতিয়া আপুনি হলুপ মূল্যৰ দোকানত যেতিয়া চাউল পাইছে, এই চাউলটো আপুনি কি কৰিব পাৰিব? আটা ওলাই ল'ব পাৰিব, আটা বনাই দিব পাৰিব। আপোনাৰ ঘৰত মানে বেলেগৰ পৰা আটা মানে কিনাৰ দৰকাৰ নাই, দোকানৰ পৰা আপুনি ঘৰত চাউলেৰে আটা বনাব পাৰিব, ঠিক আছে। আৰু এইটো আপোনাৰ যিটো মানে ধান ভঙোৱা, ঠিক আছে। তো আপুনি যদি এইটোৰে ধান ভঙাই দিয়ে, ইপিনেৰে চাউল ওলাই আহে নেকি? এইপিনে চাউল ওলাই আৰু এইপিনেৰে গুড়া ওলাব নেকি? এইফালে চাউল ওলাব, এইফালে গুড়া ওলাব। এইপিনেৰে এইটোৰে চাউল আৰু ইপিনেৰে গুড়া ওলাব। আপুনি চাইছে, খুবেই ভাল লাগিছে। মানে এনেকুৱা ধৰণৰ আপুনি মানে অলপ কম টকাত এটা ব্যৱসায় আৰম্ভ দিয়ক। মানে ব্যৱসায় মানে কি, ঘৰতে আপোনাৰ লাগেইতো, মানে বেলেগৰ কাৰণে নাই, আপোনাৰ নিজৰ কাৰণে আপুনি আৰম্ভ দিয়ক। আৰু বেলেগৰ তাতে যোৱাৰ কোনো দৰকাৰ নাই। বিজুলীটো লাগি থাকে, সকলোৰে ঘৰতে বিজুলী। এনেকুৱা অসমত এনেকুৱা ঘৰ নাই যে বিজুলী নাই, আছে এনেকুৱা ধৰণৰ যিবিলাকত মানে এনেকুৱা ধৰণৰ চৰ এলেকাত এনেকুৱা ধৰণৰ বিজুলী নাই। অকল মানে আপুনি ভাবিছে যে এইবিলাক মেচিনৰ মানে যদি কোনোবাই আগতীয়াকৈ যদি মেচিন লৈ থাকে, যে আগতীয়াকৈ মই লৈছোঁ, তাহলে এইবিলাকৰ জিনিস মানে পোৱা নাই, পুৰণা মানে গাড়ী যদি মানে কি কৰিছে, এইবিলাকৰ পুৰণা গাড়ী, তাৰপিছত এইটোৰ আপুনি তাহলে ল'ব পাৰিব। এতে মানে পিছত আছে আৰু মাল আছে আপোনাৰ ঘৰত। মই মানে আগতে কৈ দিছিলোঁ, আংকলৰ ঘৰত বহুত আছে, মানে এতিয়া লৈ অহা নাই, মানে ঘৰটো এতিয়াও ঠিক হোৱা নাই। আপোনালোকে চাইছে যে ঘৰটো এতিয়া কাম ক্লিয়াৰ হোৱা নাই, এইবিলাক আপুনি চাইছে যে আৰু ঘৰত বহুত আছে, ইয়াৰ মাজতো আছে। আপোনালোকে আহক, আংকলৰ লগত যোগাযোগ কৰক। এইবিলাক চাইছে আপুনি ধান ভঙা যিটো বেলেগ, আপোনালোকে আহক, আৰম্ভ দিয়ক। মানে কাষ্টমাৰ আহিয়ে থাকে। এতিয়া এটা কাষ্টমাৰ আহিছে, কি ল'ব নেকি আপুনি?
চাই আছে মানে ল'বলৈ ই কৰিছে দাম বনিলে ল'ব আৰু তো আপোনালোকে আহক মই ঠাইটো দেখাই দিছোঁ আপোনালোকক এইটো হ'ল মানে আপোনাৰ যিটো চান্দামাৰী ৰোড মানে যিটো চান্দামাৰী এইপিনে মানগাছলৈ যাব লগা ৰোড আৰু এইটো হ'ল আপোনাৰ যিটো এইটো তোৰা ৰোড এই তোৰা ৰোডৰ মাজতে আপুনি দোকানখন পাই যাব আৰু এইটো ৰাস্তা চাই আছে এইটো বাগাপাৰা ৰাস্তা তো ইয়াৰ মাজতে এটা গেৰেজ আৰু আপোনালোকে চাইনবোৰ্ডখন ওপৰত দেখাই দি আছোঁ যে নতুনকৈ হৈছে ঠিক আছে অকল নতুনকৈ ষ্টাৰ্ট হৈছে এতিয়ালৈকে দোকানৰ মানে যিবিলাক বয় বস্তু আৰু ঘৰত আছে অনা নাই তো আপোনালোকে কি কৰিব এই আংকেলৰ লগত যোগাযোগ কৰিব মই স্ক্ৰীনত নাম্বাৰত দি দিম তো আপোনালোকে আহক আংকেলৰ লগত বহক আৰু যদি এই ভিডিঅ' চাই আহে আপোনালোকক কিছু ডিছকাউণ্ট দিব নেকি কিছু ডিছকাউণ্ট হ'ব যদি এই ভিডিঅ' চাই আপোনালোকে আহে তো কিছু এটা ডিছকাউণ্ট হ'ব মানে আপোনাৰ ঘৰৰ কাম আপোনাৰ যদি নিজৰ জমি থাকে আপোনালোকে এইটো লৈ যাওক আপোনালোকৰ কাৰণে একদম বেষ্ট মানে এইটো মানে ইয়াতকৈ উপকাৰ আৰু নাই ঠিক আছে তো আপোনালোকে অকল নাভাবিব যে মোৰতো এনেকুৱা ধৰণৰ জমি নাই তো বেলেগৰ থাকিব পাৰে বেলেগতো নাজানিব পাৰে যে এনেকুৱা ধৰণৰ মানে এতিয়া এনেকুৱা ধৰণৰ শ্ব'ৰুম ষ্টাৰ্ট হৈছে তো আপোনাক কি কৰিব ভিডিঅ'খন আপোনালোকে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব ইমানেই শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধুবৰ্গৰ সহজ হয় আৰু আংকেলৰ যাতে অলপ বেচা কিনাটো ভাল হয় আপোনালোকে মানে শ্বেয়াৰ কৰি দিব প্লিজ শ্বেয়াৰ কৰি দিব আংকেলৰ অলপ শ্বেয়াৰ কৰি দিব ঠিক আছে তো বন্ধুহঁত এতিয়া মই ঘৰলৈ গৈ আছোঁ তো আপোনালোকে ইমান কষ্ট কৰি মোৰ ভিডিঅ'টো চাইছোঁ বহুত ধন্যবাদ দিছোঁ আপোনালোকক আৰু বন্ধুহঁত আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি মই ভিডিঅ' বনাওঁ প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু এটা কমেণ্ট কৰি যাব যে ভিডিঅ'টো কেনেধৰণে বনালে আপোনালোকে আৰু সন্তুষ্ট হ'ব আৰু শ্বেয়াৰ কৰি দিব প্লিজ